নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ। পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব এতিয়া স্বামী। পঞ্চায়ত নিৰ্বাচনৰ পাছতেই চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। পঞ্চায়তত জয়ী হোৱা মহিলাসকলৰ স্বামীৰ প্ৰৱেশ পঞ্চায়ত কাৰ্যালয়ত নিষিদ্ধ কৰা হৈছে। পুনৰবাৰ জনাইছো পঞ্চায়তত জয়ী হোৱা মহিলাসকলৰ স্বামীৰ প্ৰৱেশ পঞ্চায়ত কাৰ্যালয়ত এবাৰ নিষিদ্ধ কৰা হৈছে। অফিচত আহি বহি থাকিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনত যিসকলে পঞ্চায়তত জয়ী হোৱা মহিলাসকলৰ স্বামীয়ে। এই মুহূৰ্তত জনাই আছো এটা পলিটিক্যাল ব্ৰেকিং। অফিচত আহি বহি থাকিব নোৱাৰিব স্বামীসকল। সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা দিয়া হৈছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষিদ্ধ। এটা ডাঙৰ খবৰ। স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব। ব্লকত দিনটো বহি থকাৰ বাবে হাৰিব লগা হৈছিল এগৰাকী মহিলা। চাকৰিয়ালেই হওক বা যিয়েই নহওক স্বামী আহি সভা কক্ষত বহি থাকিব নোৱাৰিব। সকলো পঞ্চায়তৰ সদস্যলৈ এক জৰুৰী নিৰ্দেশনা দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈক এবাৰ চেলেঞ্জ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, যদি এটা কথা মই মিছা কৈছো, যদি এটা কথাও মিছা হয় মই ৰাজনীতি নকৰো, যদিও এটা কথাও মিছা হয় মই পদত্যাগ কৰিম, ঘৰলৈ নাযাওঁ। মুখ্যমন্ত্ৰী এজনে এনেকুৱা কেজুৱেল কথা নকয়। মই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিম, ঘৰলৈ নাযাওঁ, তাতকৈ আৰু কিবা কম নেকি? এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি এটা কথাও মিছা বুলি প্ৰমাণিত হয় ৰাজনীতি ত্যাগ কৰিম। এই মুহূৰ্তত ডাঙৰ খবৰ। 10 ছেপ্টেম্বৰত অধিক ভয়ানক তথ্য প্ৰকাশ পাব। গৌৰৱ গগৈক মুখ্যম প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, যদি গৌৰৱ গগৈক লৈ যি কথা কৈছো এটাও কথাও যদি মিছা হয় মই পদত্যাগ কৰিম, ঘৰলৈ নাযাওঁ। এইদৰে গৌৰৱ গগৈক লৈ এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ হৈছে 3 ভাগত বিভক্ত হ'ব এইবাৰ পাকিস্তান। বেলুচিস্তানৰ পাছত সিন্ধে বিচাৰিছে এইবাৰ স্বাধীনতা। এই মুহূৰ্তত ডাঙৰ খবৰ এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। 3 ভাগত বিভক্ত হ'ব নেকি পাকিস্তান? বেলুচিস্তানৰ পিছত সিন্ধে বিচাৰিছে স্বাধীনতা। এবাৰ পাকিস্তানৰ পৰা সিন্ধ স্বাধীনতাৰ দাবীৰে উত্তাল প্ৰতিবাদ। ৰাজপথলৈ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে লাখ লাখ লোক। এই মুহূৰ্তত ডাঙৰ খবৰ। শেহতীয়াকৈ BLA পাকিস্তানৰ পৰা বেলুচিস্তানে স্বাধীনতা ঘোষণা কৰিছিল। বেলুচ লিবাৰেশ্যন আৰ্মীয়ে পাকিস্তানৰ পতাকা আঁতৰাই লগাইছিল বেলুচিস্তানৰ পতাকা। বেলুচ লিবাৰেশ্যন আৰ্মীয়ে পাকিস্তানৰ পতাকা আঁতৰাই লগাইছিল বেলুচিস্তানৰ পতাকা। বৰ্তমান সিন্ধেও পাকিস্তানৰ পৰা কৰিছে স্বাধীনতাৰ দাবী। অপাৰেশ্যন সিন্দুৰৰ পাছতেই পাকিস্তান এতিয়া 3 ভাগত বিভক্ত হোৱাৰ দিশে। বিহকে লৈ বৰ্তমানেও ভাৰতে কৰি আছে আলোচনা। ইফালে বেলুচিস্তান সিন্ধ যদি স্বাধীন হয় তেন্তে পাকিস্তান সম্পূৰ্ণৰূপে হৈ পৰিব নিৰুপায়। 3 ভাগত বিভক্ত হ'ব নেকি এতিয়া পাকিস্তান? আন এটা খবৰ হৈছে পাকিস্তানত নিহত হৈছে সন্ত্ৰাসবাদী সাইফুল্লাহ খালিদ। ভাৰতত 3টা বৃহৎ কাণ্ডৰ সৈতে জড়িত সাইফুল্লাহ খালিদ। পাকিস্তানত নিহত হৈছে সন্ত্ৰাসবাদী সাইফুল্লাহ খালিদ। ভাৰতত 3টা বৃহৎ কাণ্ডৰ সৈতে জড়িত সাইফুল্লাহ খালিদ। কোনে হত্যা কৰিলে বৰ্তমানেও জানিব পৰা হোৱা নাই। সাইফুল্লাহ খালিদে নেপালৰ পৰাই চলাই আহিছিল কাৰ্যকলাপ আৰু লস্কৰী তৈবাৰ শীৰ্ষ নেতা আছিল সাইফুল্লাহ খালিদ। সন্ত্ৰাসবাদী সাইফুল্লাহ খালিদে ভাৰতত 3টাকৈ আক্ৰমণ সংঘটিত কৰিছিল। 2005 চনত IIS বাংগালুৰুৰ আক্ৰমণত জড়িত আছিল সাইফুল্লাহ খালিদ। 2006 চনৰ মহাৰাষ্ট্ৰৰ নাগপুৰত RSSৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ প্ৰত্যুত্তৰ দিছে সাংসদ গৌৰৱ গগৈয়ে।
গৌৰৱ গগৈয়ে কয় যে পাকিস্তানলৈ গ'লেই পাকিস্তানৰ সমৰ্থক হয় নেকি ISIৰ নিমন্ত্ৰণত পাকিস্তানত যোৱাৰ কথা অস্বীকাৰ নকৰি মুখ্যমন্ত্ৰীলৈ গৌৰৱ গগৈৰ প্ৰশ্ন এই মুহূৰ্তত ডাঙৰ খবৰ পাকিস্তানলৈ গ'লেই পাকিস্তানৰ সমৰ্থক হয় নেকি বুলি মন্তব্য গৌৰৱ গগৈৰ ISIৰ নিমন্ত্ৰণত পাকিস্তানত যোৱাৰ কথা অস্বীকাৰ নকৰি মুখ্যমন্ত্ৰীলৈ গৌৰৱ গগৈৰ প্ৰশ্ন আপুনি বাংলাদেশলৈ গৈছিল আপুনি বাংলাদেশী নেকি প্ৰত্যুত্তৰ দিছে এবাৰ গৌৰৱ গগৈয়ে ৰাজনীতিৰ প্ৰথম খোজটোৰ পৰাই মিছা কথাৰে মোক টাৰ্গেট কৰি লৈছে মন্তব্য এবাৰ গৌৰৱ গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে কোৱা 99% কথাই মিছা পুনৰ চালে বেৰে কুবুৱা কথা কৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মুখ নুখুৰিলে গৌৰৱ গগৈয়ে পাকিস্তানলৈ গ'লেই পাকিস্তানৰ সমৰ্থক হয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে কোৱা 99% কথাই মিছা বুলি কৈছে এবাৰ গৌৰৱ গগৈয়ে কয় যে পুনৰ চালে বেৰে কুবুৱা কথা কৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মুখ নুখুৰিলে এবাৰ গৌৰৱ গগৈয়ে আন এটা পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে এবাৰ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব এবাৰ অনাস্থা প্ৰস্তাৱ ৱাৰ্ড সদস্য নিৰ্বাচন কৰিব পঞ্চায়তৰ সভাপতি এই মুহূৰ্তত ডাঙৰ খবৰ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনক লৈ আছে এটা ডাঙৰ খবৰ কিন্তু পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ ৱাৰ্ডৰ সদস্যই খততেই সভাপতিৰ বিৰুদ্ধে আনে অনাস্থা প্ৰস্তাৱ 2.5 বছৰ পৰ্যন্ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ল'ব নোৱাৰিব সদস্যই কাৰ্যকালৰ 2.5 বছৰৰ পিছত প্ৰয়োজনত এবাৰ আনিব পাৰিব অনাস্থা প্ৰস্তাৱ ৱাৰ্ড সদস্যই নিৰ্বাচন কৰিব পঞ্চায়ত সভাপতি পূৰ্বতে ৱাৰ্ড সদস্যই অনাস্থা প্ৰস্তাৱৰ জৰিয়তে কৰিব পাৰিছিল সভাপতি ভঙা পতা আৰু এইবাৰৰ পৰা এই প্ৰক্ৰিয়া বাৰম্বাৰ কৰিব নোৱাৰিব ৱাৰ্ড সদস্যই সুস্থিৰভাৱে পঞ্চায়ত পৰিচালনা কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা কৰিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আন এটা ডাঙৰ খবৰ হৈছে এবাৰ মাহিলী দৰমহাৰ 2 লাখ টকা পাব অসমৰ 1 লাখ নিবনুৱাই চাকৰি পাব এবাৰ জাপানত ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে অত্যন্ত এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো এবাৰ অসমৰ 1 লাখ নিবনুৱা কৰ্মসংস্থাপনৰ বাবে প্ৰেৰণ কৰা হ'ব জাপানলৈ জাপানত চাকৰি কৰিবগৈ পাৰিব এতিয়া অসমৰ নিবনুৱাই জাপানত মোটা অংকৰ ধন লাভ কৰিব অসমৰ নিবনুৱা যুৱক যুৱতীয়ে মাহিলী 2 লাখ টকাকৈ লাভ কৰিব দৰমহা ইতিমধ্যে জাপান চৰকাৰৰ সৈতে বুজাবুজি সম্পন্ন হৈছে অসম চৰকাৰৰ এডভান্টেজ আসামৰ বিনিয়োগকাৰীৰ মাজত চুক্তিপত্ৰ বিতৰণত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য আন এটা খবৰ হৈছে 2026ত মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰক কংগ্ৰেছে 2026ত মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰক কংগ্ৰেছে সংবাদ মাধ্যমৰ জৰিয়তে এই আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে কৈছে 2026তো কংগ্ৰেছৰ নেতৃত্ব লওক ভূপেন বৰাই হৈ থাকক প্ৰদেশ কংগ্ৰেছৰ সভাপতি মন্তব্য কৰিছে অখিল গগৈয়ে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰক কংগ্ৰেছে বিৰোধী একেলগ হলে 2026ত বিজেপিৰ পৰাজয় নিশ্চিত বুলি মন্তব্য কৰিছে অখিল গগৈয়ে বিৰোধী দলটোৱে কাজিয়া কৰি থাকিলে বিজেপিয়ে জিকিব বিজেপিক পৰাস্ত কৰিব হলে কাজিয়াবোৰ নাইকিয়া কৰিবই লাগিব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে কয় যে কংগ্ৰেছলৈ 3টা পৰামৰ্শ দি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আন এক ডাঙৰ খবৰ হৈছে ট্ৰাম্পে কৰা শান্তিৰ দাবী সম্পূৰ্ণ মিছা গাজাত হোৱা কাৰ্যত ইজৰাইলক সমৰ্থন কৰি আছে আমেৰিকাই ইৰাণৰ সৰ্বোচ্চ নেতা খেমেনিৰ বৃহৎ মন্তব্য ট্ৰাম্পে কৰা শান্তিৰ দাবী সম্পূৰ্ণ মিছা যুদ্ধবিৰতি আৰু বিশ্বত শান্তি স্থাপনৰ সমৰ্থন কৰা নাই আমেৰিকাই গাজাত হোৱা কাৰ্যত ইজৰাইলক সমৰ্থন কৰি আছে আমেৰিকাই যুদ্ধ উত্তেজিত কৰাৰ নীতি আমেৰিকাই চলাই আছে ট্ৰাম্পে নিজৰ শক্তি বিশ্ব শান্তিৰ বাবে প্ৰয়োগ কৰা নাই গাজাত নিৰীহ লোকক হত্যা কৰাত ট্ৰাম্পে সমৰ্থন জনাইছে
মধ্যপ্ৰাচ্যৰ সকলো দেশ একত্ৰিত হ'ব লাগে শীঘ্ৰেই আমেৰিকাক মধ্যপ্ৰাচ্যত ৰখা বাধা দিব লাগে শেহতীয়াকৈ ইৰাণক লৈ ট্ৰাম্পে কৰিছিল ডাঙৰ মন্তব্য ইৰাণ মধ্যপ্ৰাচ্যৰ বাবে বিনাশকাৰী ৰাষ্ট্ৰ ইৰাণক কোনো কাৰণতেই পাৰমাণৱিক শক্তি হ'বলৈ দিয়া নহ'ব ট্ৰাম্পৰ এই মন্তব্যৰ পাছতে উভতি ধৰিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিয়ে